আৰু আমি কৃষ্ণ উদ্ধৱ সংবাদৰ যি পদছন্দ, এই পদছন্দ ভাগিৰ ওপৰতে আমি আপোনাসৱৰ অগ্ৰত আঁত ধৰিবলৈ চেষ্টা কৰা হ'ব। যি ভুল ত্ৰুটি ৰৈ যাব আপোনাসৱ মহামহন্ত আমাক ক্ষমা দিব। আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে। আমি সমস্ত জনা জীৱ আত্মা পঞ্চভূত ২৪টি তত্ত্বৰে গঠিত শৰীৰত প্ৰৱেশ কৰিলোঁ। কাৰ কৃপাৰ বশত? সৰ্বশক্তিমান ঈশতত্ত্ব পৰম পুৰুষ ভগৱানৰ কৃপাৰ বশত। আমি যদি সৰ্বপ্ৰথমে চিন্তা কৰোঁ, পঞ্চভূত মানে কি? মাটি, পানী, বায়ু, অগ্নি, আকাশ। এয়া হ'ল পঞ্চভূত। এই পঞ্চভূত যিজনাই সৃষ্টি কৰিছে সেই সৰ্বশক্তিমানজনৰ নাম হ'ল ভগৱান। ভগৱান শব্দই আমাক সুন্দৰভাৱে নিৰ্দেশনা দিছে। ভ মানে হ'ল ভূমি অৰ্থাৎ মাটি বা পৃথিৱী। গ মানে হ'ল গগন অৰ্থাৎ আকাশ। উ মানে হ'ল বায়ু। আ মানে হ'ল অগ্নি। ন মানে হ'ল নীৰ অৰ্থাৎ পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ এই পঞ্চভূত যিজনে সৃষ্টি কৰিছে সেই সৰ্বশক্তিমান ঈশতত্ত্বৰ নাম ব্ৰহ্ম হ'ল ভগৱান। আৰু তেৰাই এটি জীৱ দেহ সৃষ্টি কৰিলে। সেই দেহটোত ২৪টা তত্ত্ব নিহিত হৈ আছে। সেই ২৪টা তত্ত্ব হ'ল পঞ্চ কৰ্মেন্দ্ৰিয় যোগ পঞ্চ জ্ঞানেন্দ্ৰিয় সমান ১০ ইন্দ্ৰিয় যোগ ১০ প্ৰাণ সমান ২০ যোগ মন, চিত, বুদ্ধি আৰু অহংকাৰ। এই ২৪টা তত্ত্বৰে গঠিত আমাৰ এই মনুষ্য নামৰ শৰীৰ। এই শৰীৰটোতে সৰ্বশক্তিমান ভগৱানৰ কৃপাৰ বশত জীৱ আত্মা আহি প্ৰৱেশমান হ'ল। আৰু এই জীৱাত্মাৰ প্ৰতীক স্বৰূপ মহাভক্ত উদ্ধৱ পৰম আত্মা ঈশতত্ত্ব হ'ল শ্ৰীকৃষ্ণ, যাক আমি দৈৱকী নন্দন কৃষ্ণ বুলি কওঁ বা সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ। এই মহাভক্ত উদ্ধৱে ভগৱন্ত পুৰুষৰ কাৰ্যকলাপ দৰ্শন কৰি ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ কমলত পৰি বাগৰি বাগৰি কান্দিছে, মাথোন কান্দিছে। আপোনাসৱ সৰ্বজানন্তা। আমি বৰ বিশেষ আগলৈ যোৱা নাই। এইখিনিৰ পৰাই আমি পদছন্দৰ আঁত ধৰিবলৈ চেষ্টা কৰা হৈছে। আগৰখিনি আপোনাসৱ সমস্ত জনা ইতিমধ্যে শ্ৰৱণ কৰিলে। আৰু আমি যিখিনিত ইতিমধ্যে পাঠ ৰখাই দিয়া হৈছিল, আমি সেইখিনিৰ পৰা আঁত ধৰিবলৈ চেষ্টা কৰা হ'ব। আমি সমস্ত জনাই এই কথাটো বুজি পাওঁ যে এই জীৱ ব্ৰহ্ম পৰম ব্ৰহ্ম ঈশতত্ত্বৰ কৃপাৰ বশত আহি এই শৰীৰটোত প্ৰৱেশ কৰাৰ লগে লগে ১০ মাহ ১০ দিন মাতৃগৰ্ভত থাকি মাতৃগৰ্ভৰ পৰা এই পৃথিৱীলৈ অহাৰ লগে লগে পাঁচটা ধাৰ লাগি আহে। আমাৰ প্ৰত্যেকৰে পাঁচটা ধাৰ লাগি আহে। ঋণ যুক্ত হ'ব লগা হয়। আমি এই ধাৰকেইটা ঋণকেইটা কি বুলি আমি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে দেৱ, পিতৃ, ভূত, ঋষি, কুটুম্বজনৰ উপজিলে তাসম্বাৰ ঋণী হোৱে নৰ। নৰ মানে মনুষ্য। এই মনুষ্য নামৰ জীৱই এই সংসাৰখনত মাতৃগৰ্ভ এৰি যেতিয়া আমি এই পৃথিৱীত প্ৰৱেশ কৰোঁ,
তেতিয়াই 5টা ধাৰত আমি পোত খাই যাওঁ। এই 5টা ধাৰ হ'ল দেৱ ঋণ, পিতৃ ঋণ, ভূত ঋণ, ঋষি ঋণ আৰু পুষ্য বা কুটুম্ব ঋণ। উপজিলে তাসম্বাৰৰ ঋণী হোৱে নৰ। আমি প্ৰত্যেকেই এই ধাৰত পৰিব লগা হয়। কিন্তু এই ধাৰবিলাকৰ পৰা মুক্ত হ'বলৈ আমি কি কৰিম? শাস্ত্ৰই আমাক কি নিৰ্দেশনা দিছে? যদি এই নিৰ্দেশনাটো আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি এই বুলিও হয়তো কোনো বাপ আয়ে ভাবোঁ, কিয় ভাবিম, কিয় চিন্তা কৰিম? তেতিয়া আমি শাস্ত্ৰৰ আশ্ৰয় কৰিলে উত্তৰটো পাম। ভাগৱত শাস্ত্ৰৰ আৰম্ভণিতে এক শব্দ ব্ৰহ্মৰে আমাক এটি সিদ্ধান্ত দিলে, মংগলাচৰণ। অৰ্থাৎ মংগল যোগ আচৰণ সমান মংগলাচৰণ। আমি যে আজি এই নামঘৰলৈ আহিলোঁ, কিয় আহিলোঁ? প্ৰশ্ন হয়তো প্ৰত্যেকৰে আমাৰ হয় মনৰ মাজত। নামঘৰলৈ যাব লাগে, কিন্তু কিয় যাব লাগে? ভকতৰ সংগত সেৱা কৰিব লাগে। নকৰিলেনো কি হ'ব? আমাৰ মনৰ মাজত উকমুকাই থাকে এনে কিছু ভাৱনা। আমাৰ বয়সৰ যুৱকসকলে বা উঠি অহা যুৱচামে, যুৱতীসকলে চিন্তা কৰা দেখা যায় যে আমাৰ এতিয়া নামঘৰলৈ ধুতি পঞ্জাবী চাদৰ মেখেলা পিন্ধি যাবৰ বয়স নাই হোৱা। এই যিবিলাক নামঘৰত গৈ কীৰ্তন গ্ৰন্থ, নামঘোষা শাস্ত্ৰ, ভাগৱত গীতা যে পঢ়ি থাকে, এইটো বুঢ়াবিলাকৰহে কাম। এইবিলাকে বুঢ়ীবিলাকৰ কাম, আমাৰ এতিয়াই নামঘৰলৈ যাব নাই হোৱা। এনেকুৱা কিছু চিন্তা আমাৰ সমাজ ব্যৱস্থাত উঠি অহা যুৱচামৰ মাজত কিন্তু দেখিবলৈ পোৱা যায়। এনেধৰণৰ চিন্তা বয়োজ্যেষ্ঠসকলৰ মনৰ মাজতো নথকা নহয়। বৰ্তমান মই চাকৰি কৰি আছোঁ 2024 চন। 2026 চনত মই অৱসৰ ল'ম, ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখত। তাৰ পাছত মই চিন্তা কৰি চাম যে কোন সত্ৰত, কোন সমাজত, কাৰ ওচৰত গৈ মই শৰণ ল'লে ভাল হ'ব। এতিয়াই তোমালোকে মোক শৰণ লোৱা কথা নক'বা। আদি চিন্তাবিলাক আমি প্ৰত্যেকেই হয়তো কম বেছি পৰিমাণে নকৰা নহয়, আমাৰ মনৰ মাজলৈ আহে। কিন্তু ভাগৱতে ক'লে, হে জীৱ, মংগল তোমালোকৰ তেতিয়াই হ'ব যেতিয়া তোমালোকৰ শৰীৰটোত শাস্ত্ৰই কোৱা নীতি নিয়মবিলাক আচৰণ ৰূপে তোমালোকে আশ্ৰয় কৰি ল'বা, তেতিয়াহে তোমালোকৰ মংগল হ'ব। অৰ্থাৎ একে আশাৰে যদি চিন্তা কৰোঁ, আমাৰ সমাজত অতীজৰ পৰা চলি অহা এটি ভাৱনা যে মুখতে বঁটা পায়, মুখতে গতা পায়। যদি আপুনি মই আনৰ পৰা মৰম বিচাৰোঁ, শ্ৰদ্ধা বিচাৰোঁ, তেতিয়াহ'লে আপুনি আমিও সেইজনৰ প্ৰতি মৰম আৰু স্নেহ শ্ৰদ্ধা কৰিব লাগিবই। তেতিয়াহে আপোনাক মোক সেইজনাই মৰম দিব, শ্ৰদ্ধা কৰিব। আদি ধৰণে আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাম। আৰু আজি যে আমি নামঘৰলৈ আহিলোঁ, আমাৰ প্ৰত্যেকৰে লক্ষ্য আৰু উদ্দেশ্য এইকেইটাই যে কোনোবা এগৰাকী যদি কন্যা আহিছোঁ, অলপ দিনৰ পাছতে মেট্ৰিক দিব তেওঁ, সেইকাৰণে নামঘৰত মিঠাতেল, শলিতা, চাকি, ধূপ ধূনা জ্বলাই, তামোল এটা, পাণ দুখিলা আগবঢ়াই, এজোকা ঘোষা বা এটি প্ৰাৰ্থনা জনাই নজনাই গাই থৈ সেৱাভাগ কৰি লাহেকৈ চাহ অকণ খাই ঘৰলৈ গুচি গ'লোঁ। এনেকুৱা ভাৱনা যুৱক যুৱতীসকলে লৈ আহিছে। আৰু বয়োজ্যেষ্ঠ বাপ আইসকলেও তেনেধৰণে কিবা এটা ভাবিছে যে আমাৰ স্বামীজন বিচনাত পৰি আছে, সপ্তাহে ডাক্তৰ ঘৰলৈ নিয়ে থাকিব লাগে, বেজৰ ওচৰলৈ নিয়ে থাকিব লাগে। আদি চিন্তাবিলাকৰ পৰা মুক্ত হ'ব পাৰিম নেকি? ভাগৱত অনুষ্ঠান পাতিছে নামটি দিকচু খনিকৰ গাঁৱৰ নামঘৰত
তাতেই গৈ সেৱাভাগ কৰি থৈ আহোঁ মোৰ বাপজনৰ স্বামীজনৰ কল্যাণ হওক মংগল হওক প্ৰত্যেকে এনে কিবা নহয় কিবা আমি ভাৱনা কিন্তু ৰাখিছোঁ মনৰ মাজত কিন্তু ৰাখিলেই মংগল হ'ব বুলি কৈছে নেকি কেতিয়াও নাই কোৱা তাৰমানে আপোনাৰ মোৰ দোকান এখনৰ সন্মুখত ৰৈ থাকোঁতে যেতিয়া অতিব পচন্দৰ হ'ল ঠাণ্ডাকালি পিন্ধিবৰ বাবে এটা জেকেট বা কোট সেই দামটো যেতিয়া আমি সুধিলোঁ দোকানীজনে ক'লে ৩,০০০ টকা আপুনি মই যদি সোধোঁ মোৰ হাতত ৫০০ টকা আছে আপুনি জেকেটটো দিব নেকি দোকানীজনে ৩,০০০ টকা জেকেটটো ৫০০ টকাত দিবনে কেতিয়াও নিদিয়ে আমি সকলোৱে জানো ৫০০ টকাৰ মূল্যৰ জেকেট এটা দি পঠাব কিন্তু ৩,০০০ টকীয়া জেকেটটো কেতিয়াও নিদিয়ে ঠিক তেনেকৈ আপুনি মই যিমানকণ সময় যাৰ কথা ভাবিম সেইজনে সিমানকণ সময়ে আপোনাক মোক কৃপা কৰিব এতিয়া শাস্ত্ৰই আমাক সেই মংগলৰ বিষয়ে সুন্দৰভাৱে সিদ্ধান্ত দিছে সেই জীৱ যদি মংগল বিচাৰা তেতিয়াহ'লে আচৰণটো তেনেকুৱা হ'ব লাগিব কাৰণ আমি প্ৰত্যেকেই জন্ম হওঁতে পাঁচটা ধাৰত পোত খাই আহিছোঁ এই পাঁচটা ধাৰৰ পৰা মুক্ত হ'বৰ বাবে হোমে দেৱ ঋণ হোজে হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণ পৰিশোধ কৰিব পৰা যায় তৰ্পণে ঋষিৰ তৰ্পণ কৰি ঋষিৰ ঋণৰ পৰা এটি জীৱ মুক্ত হ'ব পাৰে তাৰ পাছত বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ যদি বলিদান কৰা যায় তেতিয়া ভূতৰ ঋণৰ পৰা জীৱ মুক্ত হ'ব পাৰে যদি পিতৃ পৰলোকগামী হ'ল তেতিয়া পিতৃৰ অৰ্থে বা জীয়াই থাকোঁতেই পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ এই দুইটি ব্যৱস্থা শাস্ত্ৰসন্মতে যদি আমি পুত্ৰ কন্যাত অৰ্থাৎ সন্তানে যদি আশ্ৰয় কৰোঁ তেতিয়াহ'লে শ্ৰাদ্ধ আদিয়ে পিতৃৰ ঋণৰ পৰা জীৱ মুক্ত হ'ব পাৰে সমভাৱে সুহৃদজনৰ হোজে ঋণ সমভাৱনাপন্ন চিন্তা যদি আমি হৃদয়ত ৰাখিব পাৰোঁ ভাতৃত্ববোধ বন্ধুত্ব ভাৱাপন্ন যদি চিন্তা আমি হৃদয়ত অহৰহ ৰাখিব পাৰোঁ মৰম স্নেহ শ্ৰদ্ধা ভক্তি আদি আদি এই ব্যৱস্থাৰ মাধ্যমেৰে আমি সুহৃদ সকলৰ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ কিন্তু এহিভাৱে ঋণী সদা ভকতি বিহীন সুন্দৰভাৱে এটি মংগল আচৰণৰ বিষয়ে আমাক জ্ঞান প্ৰদান কৰিলে উপদেশ প্ৰদান কৰিলে এনেধৰণে যিসকলে পাঁচটা ঋণৰ পৰা মুক্ত হ'ব বিচাৰে সেই জীৱ নিত অৰ্থাৎ ২৪ ঘণ্টীয়া এটা দিনৰ ভিতৰত পাঁচটা এনেকুৱা যজ্ঞ কৰ্ম প্ৰত্যেক দিনাই কৰি থাকিব লাগিব